হঠাৎ চকুৰে নেদেখা হৈ পৰিল জনপ্ৰিয় অভিনেত্ৰী। লেন্স লগোৱাৰ পিছতেই অঘটন। শিহৰণকাৰী বৰ্ণনা অভিনেত্ৰীগৰাকীৰ। আপুনিও লেন্স ব্যৱহাৰ কৰে নেকি? তেন্তে সাৱধান। টেলিভিছন জগতৰ জনপ্ৰিয় অভিনেত্ৰী জেছমিন ৱাছিনৰ লগত ঘটিল অনাকাংক্ষিত ঘটনা। এক বিশেষ অনুষ্ঠানৰ বাবে দিল্লীলৈ যাবলগীয়া হৈছিল অভিনেত্ৰীগৰাকীৰ, য'ত তেওঁ লেন্স ব্যৱহাৰ কৰিছিল। লেন্স লগোৱাৰ পিছতেই তেওঁৰ দুচকুৱে পুৰণি অনুভৱ কৰে। কিছু সময় পিছত অসহ্য বিষ আৰু শেষত নেদেখা হৈ পৰে। তেওঁ প্ৰকাশ কৰা মতে চকু দুটা ইমানেই বিষাইছিল যে কোনোমতে তাত উপস্থিত থকা সকলৰ সহযোগত কাম শেষ কৰি পোনে পোনে চিকিৎসকৰ কাষ চাপে। চিকিৎসকে পৰীক্ষা কৰি ধৰা পেলাই অভিনেত্ৰীগৰাকীৰ কৰ্ণিয়া ডেমেজ হোৱা বুলি। বৰ্তমান চিকিৎসা চলি আছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ। চকু বান্ধি থোৱা হৈছে। তেওঁ শংকাত আছে যদিও চিকিৎসকে ভাল হৈ উঠিব বুলি আশ্বাস দিছে। নিউজ ডেস্ক, টাইম 8।